মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে ৭ আৰু পাঠটোৰ নাম হৈছে বিয়োগ। এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে তোমালোকে কিতাপৰ পেজ নম্বৰ হৈছে কিমান 65। তোমালোকে কিতাপৰ পেজ নম্বৰ 65 উলিয়াই ল'বা। কি কৈছে? খেলো আহা, মোৰ লগত 46টা সংযোগী ঘনক আছে, তাৰে ভণ্টিক দিলো 12টা। এতিয়া মোৰ হাতত কেইটা থাকিল চাও আহা। মোৰ লগত কেইটা আছে সংযোগী ঘনক? 46টা। কেইটা আছে? মানে 46টা। আৰু তাৰে ভণ্টিক দিলো কেইটা? 12টা। এতিয়া আমি 46ৰ পৰা যদি 12 বিয়োগ কৰোঁ, মানে 12টা বাদ দিওঁ, তেতিয়াহ'লে আমি কি পাম? মোৰ হাতত কেইটা থাকিল এইটো আমি পাম। তোমালোকে চোৱা, এইটো বিয়োগ কৰি দিবা। কিমান হ'ব? 6ৰ পৰা 2 গ'লে 4 আৰু 4ৰ পৰা 1 গ'লে কিমান হয়? 3। 3 দহ 4 34টা। কিমান হ'ব? কেইটা থাকিব? 34টা। এতিয়া আমি তোমালোকৰ কিতাপত চাম কেনেকৈ বুজাই দিছে, এইটো আমি চাম। তোমালোকে এই ছবিখনত চোৱা, এই ছোৱালীজনীয়ে কৈ আছে, কি কৈ আছে? মোৰ হাতত আছে 46টা। কেইটা আছে ঘনক? 46টা। ইয়াত আছে 4 দহ 40টা আছে আৰু ইয়াত আছে 6 মানে 6টা। 4 দহ 6 কিমান হয়? 46টা আছে। এতিয়া ছোৱালীজনীয়ে কৈ আছে কি? ভণ্টিক দিলো 12টা। ভণ্টিক কেইটা দিছে? ভণ্টিক 12টা দিছে। এতিয়া ছোৱালীজনীৰ হাতত কেইটা থাকিব? তোমালোকে ইয়াত চোৱা, ইয়াত কেইটা আছে? 1 2 3 4। 4টা দহ আছে, মানে 4টা দহৰ পৰা এটা দহ কাটি দিলে, মানে এতিয়া কেইটা থাকিল? 3 দহ। কেইটা থাকিল? 3 দহ। আৰু ইয়াত 1 কেইটা আছিল? 6টা আছিল। 6টা 1ৰ পৰা 2টা 1 আমি কাটি দিলোঁ, তেনেহ'লে কিমান হ'ল? ইয়াত 1 দহ 2 কিমান হয়? 12। মানে 12টা আমি কাটি দিলোঁ। এতিয়া কেইটা থাকিল? এটা 2টা 3টা, মানে 3 দহ আৰু 1 কেইটা থাকিল? এটা 2টা 3 4 আৰু 4 1, মানে 3 দহ 4 কিমান হয়? মানে 34টা। এতিয়া মোৰ হাতত থাকিল 34টা। তোমালোকে ইয়াত চোৱা, ইয়াত বিয়োগ কৰি দিছে। কেইটা আছিল? 4 দহ 6 46টা ঘনক আছিল। তাৰ ভিতৰত 12টা দিলে কাক? ভণ্টিক দিলে 12টা। মানে 4 দহ 6 46ৰ পৰা 12 বিয়োগ কৰিব লাগিব। কিমান হ'ব? 3 দহ 4 34। এতিয়া তোমালোকে চোৱা, কি কৈছে? কৰি চাও আহা। প্ৰথমে তোমালোকে ইয়াত চোৱা, 24টা সংযোগী ঘনকৰ পৰা 13টা সংযোগী ঘনক আঁতৰালে কেইটা থাকিব? তোমালোকে ইয়াত গণি চাবা। ইয়াত আছে কেইটা? 24টা সংযোগী ঘনক আছে। ইয়াত আছে 20টা আৰু ইয়াত আছে মানে 4টা। কেইটা হ'ল? 24টা সংযোগী ঘনক আছে। মানে 24টাৰ পৰা আমি 13টা কি কৰিম? আঁতৰাই দিম। ইয়াত চোৱা, 1 2 3, 3টা আৰু এটা 10, এইকেইটা আমি কাটি দিলোঁ। এতিয়া কেইটা থাকিব? 1 দহ আৰু ইয়াত 1 দহ 1 কিমান হয়? 11টা। ইয়াত লিখিব লাগিব 11। কেইটা থাকিব বাকী? 11টা। 40টা সংযোগী ঘনকৰ পৰা 22টা সংযোগী ঘনক আঁতৰালে কেইটা থাকিব? তোমালোকে ইয়াত গণি চাবা, কেইটা আছে? 40টা। 1 দহ 2 দহ 3 দহ 4 দহ। 4 দহ কিমান হয়? ইয়াত আছে 40টা। 40টাৰ পৰা আমি 22টা সংযোগী ঘনক কি আঁতৰাই দিম। 22 মানে কি? 2 দহ 2 22। 1 দহ কাটি দিলোঁ, তাৰপিছত 2 দহ, মানে 2টা দহ কাটি দিলোঁ। আৰু এতিয়া আমি 2 দহ 2 2টা কাটিব লাগিব। এটা 2টা কাটি দিলোঁ। এতিয়া বাকী কেইটা থাকিব? তোমালোকে গণি চোৱা। ইয়াত আছে 10টা আৰু ইয়াত তোমালোকে গণি চাবা, ইয়াত আছে 8টা। মানে 1 দহ 8 কিমান হয়? 18টা। কিমান হয়? 18টা। মানে বাকী কেইটা থাকিব? বাকী থাকিব 18টা। তাৰপিছত তোমালোকে ইয়াত চোৱা, কি কৈছে? এতিয়া আমি মণিৰ মালাৰ সহায়ত পিছুৱাই গণনা কৰোঁ আহা। এইবোৰ হৈছে কি? এইবোৰ হৈছে মণিৰ মালা। তোমালোকে ইয়াত চোৱা, কি কৈছে? 28ৰ পৰা 8 পিছলৈ। 28ৰ ইয়াত আছে 28টা আছে। 28ৰ পৰা যদি 8 ঘৰ পিছুৱাই যায়, তেনেহ'লে ক'ত পাব? 20ত পাব। মানে 28ৰ পৰা যদি আমি 8 বিয়োগ কৰি দিওঁ, তেনেহ'লে কি হ'ব? 20। তাৰপিছত তোমালোকে খ নম্বৰটো চোৱা, কি কৈছে?
42ৰ পৰা 12 পিছলৈ তোমালোকে এইবোৰ গণি চাবা ইয়ালৈকে কেইটা আছে 42টা আছে 42ৰ পৰা যদি 12 পিছলৈ যায় 42ৰ পৰা যদি 12 ঘৰ মানে পিছুৱাই যায় তেনেহলে কত পাব তোমালোকে গণি চাবা কত পাব ইয়াত হ'ব 30ৰ ঘৰত পাব এইটো মানে কি এইটো মানে 42ৰ পৰা যদি আমি 12 বিয়োগ দিও 12 যদি আমি বিয়োগ দিও তেনেহলে কিমান পাম 42ৰ পৰা 12 বাদ দিলে বা 12 বিয়োগ কৰিলে আমি পাম কিমান পাম 30 ইয়াত হ'ব 30 তাৰ পিছত তোমালোকে এতিয়া গ নম্বৰটো চোৱা কি কৈছে দেশৰ পৰা দেশ পিছলৈ তোমালোকে ইয়াত গণি চাবা ইয়ালৈকে কেইটা মণি আছে 5 10 7 57টা কি আছে মণি আছে 57ৰ পৰা তোমালোকে গণি চাবা 1 ঘৰ 2 ঘৰ 3 ঘৰ এনেকৈ মানে 33 ঘৰ কেই ঘৰ 33 ঘৰ মানে পিছুৱাই আহিছে 33 ঘৰ পিছুৱাই আহিলে ইয়াত কত পাইছে তোমালোকে ইয়াৰ পৰা ইয়ালৈকে গণি চাবা কিমান হ'ব 24 মানে 57ৰ পৰা যদি আমি 33 বিয়োগ দিও তেনেহলে কিমান হ'ব 2 10 4 24 হ'ব তোমালোকে এটো এনেকৈ বিয়োগ কৰিব পাৰা ওপৰত 57 আৰু তলত 33 বিয়োগ কৰিলে কিমান হয় 2 10 4 24 মানে 57ৰ পৰা যদি মানে 33 ঘৰ পিছলৈ আহে তেনেহলে কিমান হ'ব 24 তোমালোকে এইবোৰ কিতাপত মানে হিসাব কৰিবা এতিয়া তোমালোকে চোৱা কি কৈছে মণিমালাৰ ঠাইত সংখ্যা ৰেখা ব্যৱহাৰ কৰো আহা এইবোৰ হৈছে মণিমালাৰ ঠাইত কি বহুৱাইছে এইবোৰ হৈছে সংখ্যা ৰেখা 1 2 3 4 এইবোৰ বহুৱাইছে এইটো হৈছে সংখ্যা ৰেখা প্ৰথমে কি কৈছে সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰো আহা তোমালোকে ইয়াত চোৱা ইয়াত কি কৈছে প্ৰথমে 14 লৈ গণনা কৰিম তাৰ পিছত 12 ঘৰ পিছুৱাই আহিম প্ৰথমে তোমালোকে ইয়াত চোৱা 1 ৰ পৰা 14 লৈ গণনা কৰিছে তাৰ পিছত 1 2 3 4 কৰি মানে 12 ঘৰ পিছুৱাই গৈছে মানে 14 ৰ পৰা যদি আমি 12 ঘৰ পিছুৱাই গৈছে মানে 12 যদি আমি বিয়োগ কৰো তেনেহলে কি পাম 2 মানে 14 ৰ পৰা 12 ঘৰ পিছুৱাই গৈছে কত পাইছে 1 2 2 ৰ ঘৰত পাইছে এতিয়া ছোৱালীজনীয়ে আকৌ কৈ আছে কি কৈ আছে মই আকৌ প্ৰথমে 14 লৈ গণনা কৰি পিছত 10 ঘৰ পিছুৱাই 4 পালো এতিয়া আৰু 2 ঘৰ পিছুৱাই গলেই হল তোমালোকে ইয়াত চোৱা কি কৈছে প্ৰথমে 14 ঘৰলৈ মানে আগুৱাই আহিছে তাৰ পিছত কি কৰিছে প্ৰথমে 10 ঘৰ মানে পিছুৱাই গৈছে কত পালে 4 তাৰ পিছত 4 ৰ পৰা 4 পাইছে 4 ৰ পৰা আৰু 2 ঘৰ পিছুৱাই গল তাৰ মানে ছোৱালীজনীয়ে প্ৰথমে 14 ঘৰলৈ মানে আগুৱাই আহিছে তাৰ পিছত কি কৰিছে প্ৰথমে 10 ঘৰ পিছুৱাই গৈছে তাৰ পিছত আকৌ 2 ঘৰ পিছুৱাই গৈছে তেনেহলে মুঠ কেই ঘৰ পিছুৱাই গল 10 ঘৰ আৰু 2 ঘৰ কিমান ঘৰ মুঠ 12 ঘৰ পিছুৱাই গল এতিয়া কি হ'ব 14 বিয়োগ 12 মানে 14 ৰ পৰা যদি 12 বিয়োগ কৰো তেনেহলে কি পাম 2 তাৰ পিছত তোমালোকে ক নম্বৰটো চোৱা কি কৈছে 28 ৰ পৰা 16 বিয়োগ মানে 28 ৰ পৰা 16 বাদ দিব লাগে তোমালোকে ইয়াত চোৱা ইয়াত কি আছে 28 ৰ পৰা মানে প্ৰথমে 10 ঘৰ পিছুৱাই আহিছে কত পালে 18 ৰ পৰা আকৌ মানে 6 ঘৰ পিছুৱাই আহিছে কত পালে মানে 12 পালে কত পালে 12 মানে প্ৰথমে 10 ঘৰ আৰু তাৰ পিছত 6 ঘৰ মুঠতে মানে 16 ঘৰ পিছুৱাই আহিল মানে 28 ৰ পৰা যদি আমি 16 বাদ দিও 28 ৰ পৰা যদি আমি 16 ঘৰ বিয়োগ কৰো তেনেহলে কত পাম 12 ইয়াত হ'ব কি 1 10 2 12 তোমালোকে এইটো এনেকৈ বিয়োগ কৰি চাবা 28 আৰু 16 বিয়োগ কৰিলে কিমান হয় ইয়াত হ'ব 2 আৰু ইয়াত হ'ব 1 কিমান হয় 12 হ'ব তোমালোকে এইবোৰ বহিত মানে বিয়োগ কৰি চাবা তাৰ পিছত খ নম্বৰ কি কৈছে 35 বিয়োগ মানে 13 তোমালোকে ইয়াত চোৱা ইয়াত আছে 35 ৰ পৰা কি কৰিছে 35 ৰ পৰা প্ৰথমে 10 ঘৰ পিছুৱাই আহিছে তাৰ পিছত আৰু 3 ঘৰ পিছুৱাই আহিছে মানে মুঠ কেই ঘৰ পিছুৱাই আহিল 10 ঘৰ আৰু 3 ঘৰ কেই ঘৰ মুঠ 13 ঘৰ মানে পিছুৱাই আহিল কত পালে ইয়াত পালে 22 কত পালে 22ত পালে তেনেহলে 35 ৰ পৰা যদি আমি
35 পৰা যদি আমি 13 ঘৰ বাদ দিও তেনেহলে কিমান হ'ব ইয়াত হ'ব 2 10 2 22 তোমালোকে 35 আৰু 13 এইটো বিয়োগ কৰি যাবা কিমান পাবা 22 তাৰ পিছত গ নম্বৰ কি কৈছে 39 বিয়োগ 25 তোমালোকে ইয়াত চোৱা ইয়াত আছে 39 ৰ পৰা মানে 25 ঘৰ পিছুৱাই আহিছে কেই ঘৰ 25 ঘৰ পিছুৱাই আহিছে প্ৰথমে ইয়াৰ পৰা ইয়ালৈকে 10 ঘৰ পিছুৱাই আহিছে তাৰ পিছত আকৌ 10 ঘৰ পিছুৱাইছে তাৰ পিছত আৰু ইয়াত চোৱা 1 ঘৰ 2 3 4 5 কেই ঘৰ 5 ঘৰ পিছুৱাই আহিছে মানে 2 10 আৰু 5 কিমান ঘৰ মুঠ 25 ঘৰ পিছুৱাই আহিছে আহি কত পালে 14 ইয়াত লিখিবা 1 10 4 14 মানে 39 ৰ পৰা যদি আমি 25 বিয়োগ কৰো 25 যদি আমি বাদ দিও তেনেহলে কিমান হ'ব 14 তাৰ পিছত তোমালোকে ঘ নম্বৰটো চোৱা কি কৈছে 13 বিয়োগ 7 মানে ইয়াত আছে 13 ইয়াত আছে কিমান 13 13 ৰ পৰা মানে 7 ঘৰ পিছুৱাই আহিব 1 2 3 4 5 6 7 13 ৰ পৰা 7 ঘৰ পিছুৱাই আহিল তেনেহলে কত পালে 6 ইয়াত হ'ব 6 মানে 13 ৰ পৰা যদি আমি 7 বিয়োগ কৰো তেনেহলে কিমান পাম 6 পাম তাৰ পিছত উ নম্বৰ কি কৈছে মানে 18 ৰ পৰা 0 তোমালোকে ইয়াত চোৱা 18 ৰ পৰা মানে 0 ঘৰ পিছুৱাই আহিছে 0 মানে নাই 18 ৰ পৰা 1 ঘৰো মানে পিছুৱা নাই তেতিয়াহলে কত থাকিব 18 তে থাকিব ইয়াত কি হ'ব ইয়াত হ'ব 18